এয়া পটল আলু আৰু জিকা এয়া আমাৰ মাজনীৰ কাৰণে আলু ভাজি কলম শাক ভাজি এই পটল আলু এনেকৈ আজি ফ্ৰাই যিহেতু ৰগুন পিঁয়াজ খোৱাই নাই মাহটো ধৰি এনেকৈ জলকীয়া দি ফ্ৰাই কৰিব দিছোঁ আজি জলকীয়া হালধি তেল এইখিনিয়ে মানে পূৰা ৰেকৰ্ড এইবাৰ শাওণৰ মাহত এইবাৰ ৰেকৰ্ড কৰি দিছোঁ অইনবাৰ হ'লেও অলপ চলপ খাইছিলোঁৱেই এয়া হ'ল কলম শাক বঢ়িয়াকৈ সৰু সৰুকৈ কটা এনেকৈ কলম শাকৰ তেলতে পূৰা ফ্ৰাই কৰিব দিলোঁ জলকীয়া দিব দিছোঁ তাতে কেঁচা জলকীয়া আপোনালোকে কেনেকৈ খায় বা কমেণ্ট কৰি জনাবচোন গাইজ এয়া পটল আলু ভাজি হৈ গ'ল কলম ভাজি এয়া দালি আৰু লগত আছে নেমু টেঙা গুড নাইট গাইজ